চামুণ্ডা 22 এপ্ৰিল 2025 মঙ্গলবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো আজি হৈছে বহাগ মাহৰ 8 তাৰিখ আৰু আজি কৃষ্ণ পক্ষৰ নৱমী তিথি পৰিছে আজি নক্ষত্ৰ থাকিব শ্ৰৱণ নক্ষত্ৰ আৰু আজি ক্ৰমৰূপে কৰণ কৰিব তৈতিলকৰণ আৰু গড়কৰণ যুগ থাকিব শুভ যুগ আৰু আজি দিনটো যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি হ'ব মকৰ ৰাশি আজি অভিজিত মুহূৰ্তটো থাকিব 11:53 পুৱাৰ পৰা 12:45 দুপৰীয়ালৈকে আৰু ৰাহু কালটো থাকিব 3:35 আবেলিৰ পৰা 5:13 আবেলিলৈকে আৰু আজি দিশুলটো উত্তৰ দিশত থাকিব আজি তুলনি বিয়াৰ যুগটো থাকিব শুভগা যুগ আপোনালোকে ভিডিওটো শেষলৈকে চাবলৈ নাপাহৰিব কাৰণ ভিডিওটোৰ শেষত আমি জন্ম কুষ্টিৰ লগত জড়িত এটা বিশেষ সূত্ৰ সদায় আপোনালোকলৈ আগবঢ়াও এতিয়া আমি আৰম্ভ কৰিম মেষৰ কাৰণে আহকচোন চাও মেষৰ কাৰণে কি আছে আজিৰ দিনটো মেষৰ কাৰণে আপোনালোকৰ মোটামুটি স্বাস্থ্য ভালে থাকিব কিন্তু কিছুমান সৰু পুৰা কথাক লৈ আপোনালোকে চিন্তিত হ'ব পাৰে যাত্ৰাক লৈ আপোনালোকে বহুত ভাগৰুৱা হৈ যাব পাৰে যাত্ৰা 2-3টা কৰিবলগীয়া হ'ব পাৰে ছুটি হলো কিন্তু আপোনালোকে নিজকে ভাগৰুৱা অনুভৱ কৰিব আৰু তাৰ পৰা অকনমান টেনচনো আপোনালোকৰ হ'ব পাৰে যাত্ৰা কৰাৰ লগত জড়িত টেনচন অতিৰিক্ত আপোনালোকে ধন যদি ব্যয় কৰে আজি বৰ ভাল নহয় আজি আপোনালোকৰ ধনৰ লাভ বা ধন কৰবাত নিবেশ কৰাৰ কাৰণে ভাল দিন দেখা গৈছে পৰিবাৰ মধ্যত আপোনালোকৰ মধ্যমীয়া স্থিতি দেখুৱাইছে একো বিশেষ একো অসুবিধা নাই দেখুৱা ডাঙৰ অসুবিধা পৰিবাৰৰ ক্ষেত্ৰত আৰু প্ৰেমৰ ক্ষেত্ৰতো মধ্যমীয়াকৈ দিনটো চলি যাব কিন্তু ডাঙৰকে চিঞৰা ডাঙৰকে কথা কোৱা এনেকুৱা ধৰণৰ বিহেভিয়াৰ বিলাক আপোনালোকে নকৰাটো ভাল হ'ব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত খুব ভাল দেখুৱাইছে আজি আপোনালোকৰ ধনৰ যেটো ট্ৰানজেকচনটো খুব ভাল দেখা গৈছে বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ মধ্যমীয়া স্থিতি দেখাইছে যিকোনো কথাই যদি আপোনালোকৰ মনত খুব আমনি কৰি আছে তেতিয়াহলে নিজৰ জীৱন সংগীৰ লগত আপোনালোকে কথাটো আলোচনা কৰাটো খুব ভাল হ'ব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃষৰ কাৰণে আজি আপোনালোকে মানসিক ৰূপে নৈতিক ৰূপে নিজকে আপোনালোকে ষ্ট্ৰং যেন অনুভৱ কৰিব আৰু ষ্ট্ৰং হোৱাটো ভাল আজিকালি মানসিক দিশটো ষ্ট্ৰং হ'বই লাগে শৰীৰ লাগিলে দুৰ্বল থাকক কিন্তু মানসিক ক্ষেত্ৰতো যদি ষ্ট্ৰং থাকে কোনো হিলাব নোৱাৰে কিন্তু কথা এটাই যে শৰীৰ আৰু মন সদায় জড়িত হৈ থাকে সেইকাৰণে দুইটাই ভালে ৰখাটো আমাৰ কাৰণে বহুত জৰুৰী ধনৰ দিশ আজি দুৰ্বল কাৰবাক দেখুৱাবলৈ গৈ পেলাই কাৰবাৰ আগত মানে বেছি নিজকে বহুত দয়ালু দেখুৱাবলৈ গৈ বহুত ধাৰ্মিক দেখুৱাবলৈ গৈ বা বহুত ঠকা দেখুৱাবলৈ গৈ নিজকে আপোনালোকে আজি অধিক দৈ নকৰিব তাৰ পৰা আপোনালোকে বাচিব লাগিব পৰিবাৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখুৱাইছে পৰিবাৰ মধ্যত আপোনালোকৰ সুখ শান্তি বৰ্তি থাকিব প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম স্থিতি দেখাইছে কিন্তু প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে কাপোৰ কানিক লৈ বা তেনেকুৱা মানে সজন প্ৰকৰণৰ লগত জড়িত যিকোনো কথা আপোনালোকে মনত দুখ লগা কথা আপোনালোকে আজি নোকোৱাটো ভাল হ'ব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ খুব ভাল চলিব আজি কৰ্মচাৰী বিলাকৰ লগতো আপোনালোকৰ ঠিকে থাকিব কৰ্মচাৰীয়ে আপোনালোকৰ মনো মুতাবিক আজি কামবিলাক কৰাটো দেখা গৈছে যদি আপোনালোকৰ ব্যৱসায়টোত যদি আপোনালোকে তেনেকুৱা কৰ্মচাৰী ৰাখিছে বা আপোনালোকে যদি ঘৰটো ৰাখিছে তেতিয়াহলে ভাল দেখুৱাইছে বৈবাহিক জীৱনৰ ক্ষেত্ৰত আজি আপোনালোকে ইজনে সিজনৰ লগত ভালকে টাইম স্পেন্ড কৰাটো নিজৰ মনৰ কথাবিলাক খুলি কোৱাটো বহুত বেছি জৰুৰী হ'ব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম মিথুন ৰাশিৰ কাৰণে আজি যি মন যায় তাকে আপোনালোকে যিটি উল্টা পুল্টা কাম কৰি নুফুৰিব যিকোনো এনেকুৱা এটা কাম কৰক যিটো নেকি আপোনালোকৰ কিবা এটা মনোৰঞ্জনৰ লগতে আপোনালোকৰ গ্ৰোথত সহায় কৰে তেনেকুৱা কামবিলাক সদায় বাছনি কৰিব লাগে মইতো সদায় তেনেকুৱা কামৰ সাপোৰ্টত থাকো ইনে অদৰকাৰীকে ব্যৰ্থকে এগালমান সময় নষ্ট কৰাটো মই একদম বেলেগক ৰেকমেন্ড নকৰো আৰু মই নিজেও ভাল নাপাওঁ আজি আপোনালোকৰ স্বাস্থ্যৰ দিশটো একেবাৰে দুৰ্বল দেখুৱাইছে স্বাস্থ্যক লৈ আপোনালোকে খুব গুৰুত্ব দিব লাগিব সময় আপোনালোকৰ স্বাস্থ্যৰ দিশত যেহেতু ভাল নহয় আপোনালোকে খোৱা লোৱাৰ ক্ষেত্ৰত খুব আপোনালোকে ভালকে কেয়াৰ লোৱাটো দৰকাৰী হ'ব ধনৰ দিশটো আপোনালোকৰ মজবুত নাই দেখুৱা ধন বেছি খৰচ হোৱাটোই দেখুৱাইছে আজিৰ দিনটোত পৰিবাৰ মধ্যতো বহুত বেছি এটা বিশেষ ভাল বুলি ক'ব নোৱাৰি ক্লেশ কাজিয়া যিকোনো মন বেয়া হোৱা এনেকুৱা ধৰণৰ সম্ভাৱনা দেখুৱাই আছে প্ৰেমৰ ক্ষেত্ৰত আজি মজবুত থাকিব আপোনালোকৰ স্থিতি ইজনে সিজনৰ সহযোগ কৰা ইজনে সিজনৰ কথাবিলাক ভালকৈ বুজি লোৱা সোনকালে বুজি উঠা এনেকুৱা ধৰণৰ সুপৰিণাম আজি দেখা যাব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যমীয়া স্থিতি দেখুৱাইছে বৈবাহিক জীৱনৰ ক্ষেত্ৰত খুব ভাল দেখুৱাইছে বৈবাহিক জীৱনত আজি আপোনালোকে যিটোকে মনে বিচাৰে বা যেনেকুৱাকে বিচাৰিছে তেনেকে আপোনালোকৰ মনপুত হোৱাৰ কাৰণে আপোনালোকে সম্পূৰ্ণ আনন্দ উপভোগ কৰিব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম কৰ্কট ৰাশিৰ কাৰণে আজি আপোনালোকে কামৰ লগতে অকনমান বিশ্ৰাম কৰাটো ভাবিব কাৰণ আপোনালোকৰ স্বাস্থ্যৰ দুৰ্বলতা দেখা গৈছে গতিকে যদি বিশ্ৰাম কৰিবলৈ যদি সময় পায় আৰু আপোনালোকৰ যদি বিশ্ৰাম কৰি ভাল লাগে তেতিয়াহলে আপোনালোকে কৰিব আৰু যদি ভাল নালাগেও কিন্তু কিছুমান ক্ষেত্ৰত শৰীৰটো অকনমান ৰেষ্ট দিয়াটো মাংসপেশী বিলাকক অকনমান ৰেষ্ট দিয়াটো বহুত বেছি জৰুৰী হৈ যায়
ধনৰ দিশ আজি মজবুত আপোনালোকে কৰবাত যদি পইচা লগাম বুলি ভাবিছে বা পইচা পাতি কিবা কথা আলোচনা কৰা লেনদেন কৰা আপোনালোকে কৰিব পাৰে পৰিবাৰ ক্ষেত্ৰত আপোনালোকৰ খুব ভাল দেখুৱাইছে পৰিবাৰ মধ্যত যিকোনো শুভ কাম আপোনালোকৰ হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰতো আজি বহুত ভাল প্ৰেমত আপোনালোকৰ কৰবাত ভ্ৰমণত যোৱা ভাল ভাল সময় আপোনালোকে একেলগে অতিবাহিত কৰা অতীতৰ মানে এটা বিশেষ স্মৃতি হিচাপে ভৱিষ্যতলৈ আপোনালোকে স্মৃতি ক্যাৰি কৰাৰ কাৰণে আজি এটা বৰ ধুনীয়া দিন দেখা গৈছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ কৰ্মচাৰীসকলৰ লগত সম্পৰ্ক কাস্টমাৰৰ লগত আপোনালোকৰ সম্পৰ্ক আজি ভাল দেখুৱাইছে ট্ৰানজেকচন বেয়া নাই দেখুৱা বৈবাহিক জীৱনৰ ক্ষেত্ৰত আজি ঘৰৰ বস্তুক লৈ বা কিবা এটা সম্পত্তি কিনাক লৈ আপোনালোকে আলোচনা কৰিব পাৰে কিশোৰ অৱস্থাৰ আপোনালোকৰ মানে স্মৃতি যেন একেবাৰে আকৌ ঘূৰি আহিলে তেনেকুৱা যেন মানে তৰোতাজা হৈ যোৱা আৰু মানে কিশোৰ অৱস্থাৰ স্মৃতিবিলাক তেনেকুৱা যেন আপোনালোকে বৈবাহিক জীৱনটোত আজি অকণমান মানে তেনেকুৱা সময় অতিবাহিত কৰিব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম সিংহৰ কাৰণে আপোনাৰ যিখিনি অনুভৱ আছে আপোনাৰ যিখিনি ক্ষমতা আছে সেইবিলাকক আপোনালোকে চিনি পাবলৈ চেষ্টা কৰক আৰ্থিক দিশ আপোনালোকৰ ষ্ট্ৰং থাকক বা কমজোৰ থাকক কিন্তু আপোনালোকে যেটো নিজৰ মানসিক বল হেতু আপোনালোকে নেহেৰুৱাব মানসিকভাৱে সুখে সন্তোষে থাকিবলৈ হলে মানসিকভাৱে ষ্ট্ৰং হোৱাটো আধ্যাত্মিকতাৰ লগত জড়িত হৈ থকাটো বহুত বেছি দৰকাৰী কিবা এটা নহয় কিবা এটা সাধনাত আপোনালোকে লিপ্ত হোৱাটো বহুত বেছি জৰুৰী হ'ব আপোনালোকে আজি দিনটো স্বাস্থ্যক গুৰুত্ব দিব স্বাস্থ্যক আপোনালোকে মেইন মানে স্থানতে ৰাখিব আজি আৰু ধনকো আপোনালোকে গুৰুত্বপূৰ্ণ স্থানত ৰাখিব ধনৰ দিশ আজি বৰ বেয়া বুলি ক'ব নোৱাৰি পৰিবাৰ মধ্যত আপোনালোকৰ সকলোমে সকলোবিলাক কাম বা সকলোবিলাক সমস্যাৰ সমাধান দেখুৱাইছে প্ৰেমৰ ক্ষেত্ৰত আজি উপহাৰ দিয়া বা কৰবাত ভ্ৰমণত যোৱা ভ্ৰমণত গৈ পেলাই একেলগে ভাল ভাল খাদ্য নতুন খাদ্য টেষ্ট কৰি চোৱা এনেকুৱা ধৰণৰ যিবিলাক কাম আজি হ'ব পাৰে আপোনালোকৰ দ্বাৰা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত মনপুত ট্ৰানজেকচন আপোনালোকে দেখিবলৈ পাব বৈবাহিক জীৱনৰ ক্ষেত্ৰত প্ৰবল স্থিতি দেখুৱাইছে সুন্দৰকৈ আপোনালোকে বৈবাহিক জীৱনটো অতিবাহিত কৰিব পাৰিব আজিৰ দিনটো আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম কন্যা ৰাশিৰ আপোনালোকে বেলেগৰ কথা আলোচনা নকৰিব বেলেগৰ কথা যদি আপুনি আলোচনা কৰিবলৈ এৰি দিয়ে নিজৰ যদি ব্যস্ততাত আপুনি নামি যায় কিবা এটা নহয় কিবা এটা কামত যদি নিজকে ব্যস্ত কৰি পেলাই ভগৱানকে সকলোখিনি যদি সমৰ্পণ কৰি দিয়ে তেতিয়া হলে আপোনাৰ কথাও চাব লাহে লাহে মানুহে আলোচনা কৰাটো এৰি দিব আৰু মানুহে আপোনাৰ কথাটো আলোচনা কৰাটো খুব ভাল বহুতে হেতু বেয়া বুলি ভাবে বেয়া পায় কিন্তু ভাল আলোচনা কৰিব লাগে যেতিয়া মানুহে আলোচনা কৰে আপোনাৰ পাপবিলাক মানে ক্ষয় হয় কাৰণ সৰুকুৰা আমাৰ বহুতো পাপ হৈ থাকে গতিকে সেই পাপবিলাক ক্ষয় হয় যদি মানুহে আমাৰ কথা আলোচনা কৰে বা বেয়াকে কয় বা যিকোনো যদি মানে অপশব্দ ব্যৱহাৰ কৰে অপমান কৰে তেতিয়া আমাৰ পাপবিলাক ক্ষয় হয় আৰু সেই মানুহজনৰ যিজনে নেকি আপোনাৰ লগত তেনেকুৱা কৰিছে তেওঁলোকৰ পাপবিলাক জাগ্ৰত হয় আজি আপোনালোকে ধনৰ দিশত মধ্যমীয়া স্থিতি পাব স্বাস্থ্যটো নিজকে অকণমান কমজোৰ যেন আপোনালোকে অনুভৱ কৰিব পাৰে পৰিবাৰ মধ্যত স্বামী স্ত্ৰী লৰা ছোৱালী মানে সতি সন্ততি সকলোৰে লগতে আপোনালোকৰ ধুনীয়া সম্পৰ্ক দেখা গৈছে প্ৰেমৰ ক্ষেত্ৰত আজি দুৰ্বলতা নহয় বহুত প্ৰবলতা দেখাইছে আজি আপোনালোকৰ উপহাৰ দিয়া ভ্ৰমণত যোৱা ফিউচাৰ প্লেনিং কৰা বিবাহৰ কথা আলোচনা কৰা বিভিন্ন ধৰণৰ টপিক আপোনালোকে আজি সাঙুৰি ল'ব পাৰে ফোনত হওক বা লগ ধৰিয়ে হওক ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আজি দুৰ্বলতা দেখুৱাইছে বৈবাহিক জীৱনত আপোনালোকে ঘৰুৱা সমস্যাৰ কিছুমান টপিক আপোনালোকে উঠাব পাৰে ভালকে আলোচনা কৰি পেলাই হাজবেণ্ড ওয়াইফে মিলি পেলাই আপোনালোকে সমাধান কৰিবলৈ চেষ্টা কৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম তুলা ৰাশিৰ কাৰণে আজি আপোনালোকৰ শাৰীৰিক গতিবিধি কৰাটো বহুত জৰুৰী শাৰীৰিক গতিবিধি কৰাৰ লগতে আজি আপোনালোকৰ কিবা শাৰীৰিক চেঞ্জো আহিব পাৰে প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ মজবুত স্থিতি দেখা গৈছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ পইচাৰ ট্ৰানজেকচন মানুহৰ লগত সম্পৰ্ক যিকোনো ডিল পোৱা অৰ্ডাৰ পোৱা আজি আপোনালোকৰ এনেকুৱা ক্ষেত্ৰবিলাকত ভাল দেখা গৈছে বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকে ইজনে সিজনক আজি মনৰ কথা ক'ব বহু দিনৰ পৰা যদি থাপি থুপি থৈ দিছিলে কিবা এটা কথা কোৱা নাছিলে আজি আপোনালোকে ক'বলৈ বাধ্য হ'ব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃশ্চিক ৰাশিয়ে আজি বাহিৰত খেলা ধূলা কৰা যিকোনো শাৰীৰিক এক্টিভিটি কৰাটো আপোনালোকৰ কাৰণে ভাল হ'ব আজি আপোনালোকৰ মানে স্বতঃস্ফূৰ্তভাৱে আপোনালোকৰ আকৰ্ষণ শক্তি উৎপন্ন হ'ব পাৰে আজি ব্যৱসায় ক্ষেত্ৰত বেছিকে হেতু আপোনালোকে এপ্লাই কৰা মানে দেখিব পাৰে আকৰ্ষণ আপোনালোকৰ বৃদ্ধি হোৱাটো আৰু লগতে আপোনালোকৰ ধন সম্পত্তিৰ দিশটো আজি মধ্যমীয়া দেখাইছে নৰ্মেল ঠিকে আছে একো বিশেষ বেয়া নাই পৰিবাৰ মধ্যটো আজি পুৰা একদম সম্পূৰ্ণ স্যাটিসফ্যাকশন আপোনালোকৰ বনি থাকিব আৰু প্ৰেমৰ ক্ষেত্ৰতহে আজি বেয়া দেখাইছে দুৰ্বল হ'ব প্ৰেমৰ স্থানটো কিবা নহয় কিবা কথাক লৈ আপোনালোকৰ ক্লেশ উৎপন্ন হ'ব পাৰে আৰু বৈবাহিক ক্ষেত্ৰটো এই ঠিক তেনেকুৱাই হ'ব আজি অকণমান কিবা এটা কথাত ধৰক আপোনাৰ মানে জীৱন সংগী গৰাকীয়ে
সাপোর্ট নকৰিলে বা সহযোগ নিদিলে তেনেকুৱা হ'ব পাৰে তাৰ কাৰণে আপুনি বহুত মনটোত আঘাত পাব পাৰে তেনেকুৱা ধৰণৰ সম্ভাৱনা দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম ধনু ৰাশিৰ কাৰণে আজি আপোনালোকে নিজকে ৰচনাত্মক আৰু সৃজনাত্মক বনাবলৈ প্ৰয়াস কৰক ৰচনাত্মকতা আপোনালোকৰ জীৱনত বহুত দৰকাৰী আৰু সৃজনাত্মকতাৰ ফালে আগনাবাঢ়িলে আজিকালি ধন ইনকাম কৰাটো প্ৰচুৰ পৰিমাণে কনষ্টেন্টলি ধন ইনকাম কৰাটো বহুত অসুবিধাজনক হৈ যায় মানে স্কিল বা এটা স্কিল লাগে স্কিল ডেভেলপ কৰিব লাগে তেতিয়া আপোনালোকৰ ইনকামৰ পথটো ভাল হয় স্বাস্থ্য ক্ষেত্ৰ আপোনালোকৰ দুৰ্বল দেখাইছে সেইকাৰণে আপোনালোকে এক্সাৰসাইজ ব্যায়াম ধ্যান প্ৰাণায়াম এইবিলাক কৰাটো ভাল হ'ব ধনৰ দিক একেবাৰে দুৰ্বল দেখাইছে ধন কটো আজি নিবেশ নকৰিব কাকো নিদিব ধনক লৈ কোনো ধৰণৰ লেনদেন নকৰিব পৰিবাৰ মধ্যত আপোনালোকৰ অশান্তি দেখা গৈছে ক্লেশ হ'ব পাৰে আপোনালোকৰ মানসিক প্ৰেম আদিত আপোনালোকৰ শুভ দেখুৱাইছে প্ৰেমিক প্ৰেমিকাৰ সম্পূৰ্ণ সাপোৰ্ট থাকিব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ স্থিতি বহুত মজবুত দেখুৱাইছে বৈবাহিক জীৱনৰ ক্ষেত্ৰতো আজি আপোনালোকে সুচাৰুৰূপে দিনটোৰ কামবিলাক শেষ কৰি ঘৰৰ সমস্যাবিলাক সমাধান কৰি ইজনে সিজনৰ কাৰণে সময় উলিয়াব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ ইয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম মকৰ ৰাশিৰ কাৰণে আজি আপোনালোকে ধন কৰবাত খৰচ কৰোতে অকনমান সাৱধান হ'ব ধন যাকে তাকে জতে ততে দি নিদিব ধনক লৈ কোনো ধৰণৰ ডিল নকৰিব স্বাস্থ্য আজি আপোনালোকৰ ভালে যাব পৰিবাৰ মধ্যত খুব শান্তি বনি থাকিব কিবা নতুন কাম কিবা বহু দিনৰ পৰা পেন্ডিং হৈ থকা কামো আজি পৰিবাৰৰ মধ্যত হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ দুৰ্বলতা দেখুৱাইছে প্ৰেমিক প্ৰেমিকাৰ মাজত টুটু মেমে হ'ব পাৰে আজি কিবা কথাক লৈ পেলাই বা তৃতীয়জন ব্যক্তিয়ে কোৱা কিবা কথাক লৈ হ'ব পাৰে আজি আপোনালোকৰ ব্যৱসায়ৰ দিকটো বৰ এটা মজবুতো নহয় একেবাৰে মানে বেয়াও নহয় মধ্যমীয়া স্থিতি থাকিব বৈবাহিক জীৱনত কিন্তু আপোনালোকৰ কিবা পুৰণা কথাক লৈ বা সৰু কিবা সামান্য কথাক লৈ আজি আপোনালোকৰ মাজত ক্লেশ কাজিয়া হোৱাৰ সম্ভাৱনা দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ কাৰণে আজি আপোনালোকে শাৰীৰিক গতিবিধিবিলাকত গুৰুত্ব দিয়ক শৰীৰ যদি অসুস্থ হৈ আছিল 2-4 দিনৰ পৰা আজি আপোনালোকে ভাল পাব অকনমান ৰিলিফ পোৱা যেন অনুভৱ কৰিব পাৰে আজি আপোনালোকৰ ধনৰ দিকটো দুৰ্বল দেখুৱাইছে সেইকাৰণে বেছি প্ৰভাৱী দেখুৱাবলৈ গৈ পেলাই অধিক ধন খৰচ ভালৰি বুলাবলৈ বেছিকে ধন খৰচ কৰা এইবিলাক বস্তু এভয়েড কৰিব পৰিবাৰ মধ্যত অশান্তি হ'ব পাৰে কোনোবা এজন সদস্যৰ বহুত বেছি কিবা এটা মন বেয়া লাগি থাকিব পাৰে বা ঘৰত তেওঁ অশান্তি কৰি থাকিব পাৰে আজি আপোনালোকৰ প্ৰেমৰ দিকটো মজবুত দেখুৱাইছে প্ৰেমিক প্ৰেমিকাৰ সহায় সহযোগিতা আৰু ফিউচাৰ প্লেনিংৰ আজি প্ৰবলতা দেখা গৈছে আজি আপোনালোকৰ বৈবাহিক ক্ষেত্ৰত কিছুমান সৰু সৰু কথাৰ পৰা আজি আপোনালোকে খুব স্যাটিসফ্যাকশন অনুভৱ কৰিব খুব সন্তোষ অনুভৱ কৰিব হেতু হা সম্পত্তিক লৈও হ'ব পাৰে লৰা ছোৱালীক লৈও হ'ব পাৰে বা আপোনালোকৰ নিজা কিবা কথা ভিতৰুৱা কথাও হ'ব পাৰে আজি আপোনালোকৰ ব্যৱসায়স্থলীত ভালে দেখা গৈছে সকলোখিনি পইচাৰ যেটো মানে অহাটো বা যেটো ট্ৰানজাকশন বুলি কয় হেতু আপোনালোকৰ ঠিক দেখুৱাইছে আৰু আজি কিন্তু আপোনালোকে এটা কথা ধ্যান দিব যে পইচা ধৰক খুজিলে পটকে লৈ যাও বুলি গলে পটকে আপোনালোকে দি নিদিয়াটো ভাল হ'ব হেতু খালি খেয়াল ৰাখিব বৈবাহিক জীৱনটো মজবুত দেখুৱাইছে আপোনালোকৰ বৈবাহিক জীৱনত কোনো সমস্যা নাই দেখুৱা আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম মীন ৰাশিৰ কাৰণে আজি আপোনালোকে নিজৰ কাৰ্যক্ষেত্ৰ যেটো আপোনালোকে ধৰক অফিস বুলি কক বা জিয়ে নকক আপোনালোকৰ যেটো কাৰ্যস্থলী তাৰ পৰা উলাই পেলাই আপোনালোকে এনেকুৱা কাম কৰক যেটো নেকি আপোনালোকৰ মন পছন্দ কাম মনোৰঞ্জনো হয় বা আপোনাৰ যেটো নেকি হবি বুলি ক'ব পাৰি তেনেকুৱা কাম আজি আপোনালোকে হাতৰ লোৱাটো ভাল হ'ব পৰিয়ালৰ কিছুমান সৰু সৰু বস্তু সৰু সৰু কথা আপুনি গুৰুত্ব দিব লাগিব পৰিবাৰৰ লগত আপোনালোকে টাইম স্পেন্ড কৰিব লাগিব ধনৰ দিকটো আজি মজবুত দেখুৱাইছে ধন আগমনৰ সম্ভাৱনা বনিব পাৰে পৰিবাৰ মধ্যত আজি আপোনালোকৰ খুব সুখে সন্তোষে আপোনালোকে কৰবাত খাবলৈ বাহিৰলৈ ওলাই যাব পাৰে বা আপোনালোকৰ মাজতে হাঁহি ফূৰ্তি তামাচা আজি হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত দুৰ্বল দেখুৱাইছে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ পজিটিভ আজি নাই দেখুৱা ব্ৰেকআপ আদিৰ কথাও আজি ক'ব পাৰে আপোনালোকৰ সংগীজনে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত মধ্যম দেখুৱাইছে বৈবাহিক ক্ষেত্ৰতো সৰু সৰু কথাক লৈ কিবা কথাত ৰাতি ফাললৈ ক্লেশ হ'ব পাৰে হেতু ফাইনান্সিয়ালও হ'ব পাৰে বা বেলেগ টপিকো হ'ব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ এতিয়া আহকচোন আমি জন্ম পুষ্টিৰ লগত জড়িত এটা বিশেষ সূত্ৰ আপোনালোকক জনাই দিও যদি বুধ ৰাহুৰ লগত থাকে অষ্টমত বা বুধ যদি শনিৰ লগত থাকে অষ্টমত বিশেষকে যদি বুধ কেতু বা ৰাহুৰ লগত যদি অষ্টমত বহি থাকে তেতিয়া হলে তেনেকুৱা স্থিতি যদি আপোনালোকৰ আছে আৰু আপোনালোকৰ লগ্নে যদি দুৰ্বল তেতিয়া হলে আপোনালোকে ইমানে অশান্তি পাব এনেকুৱা কথাত অশান্তি পাব যেটো নেকি আপোনালোকে নৰমালি ইমেজিনো নকৰে নৰমালি মানে নেভাবে এইবিলাক কথা মানুহে গতিকে তেনেকুৱা স্থিতি যদি কাৰবাৰ আছে নানান তৰহৰ জীৱনত বাধা বা নিজৰ বুদ্ধিৰ পৰা বাধা মানে ধৰক আপুনি কিবা এটা নিজে কৰিলে সেই বস্তুটো মানে কেতিয়াও বুদ্ধিসংগত যুক্তিসংগত নহয় উল্টাহে পৰি যায় মানে আপুনি যেটোকে কৰে
যিমান ভাল কৰিবলৈ চেষ্টা কৰিলেও আপুনি কৰাটো বেয়াহে হয়গে মানুহৰ পৰা আপুনি বদনাম পাব লগা হয় মানুহৰ নজৰত আপুনি বেয়া হ'ব লগা হয় কামটো সিদ্ধি নহয় তেনেকুৱা যদি আপোনালোকৰ সমস্যা হৈ আছে তেতিয়াহ'লে এই প্ৰব্লেমটো আপোনালোকৰ আছে নেকি এবাৰ জন্মকুণ্ডলী বিশ্লেষণ কৰি পেলাই চেক কৰোৱাটো বহুত বেছি জৰুৰী হ'ব আজি আপোনালোকৰ মহা উপায় কি কৰিব মহা উপায় আপোনালোকে আজি মসুৰ দালি যদি দান কৰে কোনোবা দুখীয়া নিচলা মানুহক যি নেকি নিজে কৰি খোৱাৰ বয়স নাইগে বা যাৰ হাতত সৰু সৰু কেঁচুৱা আছে কাম কৰি খাব নোৱাৰে তেনেকুৱা মানুহক আপোনালোকে মসুৰ দালি দান কৰক আৰু আপোনালোকে কিবা এটা মিঠা বস্তু দান কৰক তেতিয়া অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ